আকৌ এটা সোণালী বান্দৰ বঙাইগাঁৱৰ বাখলগাঁৱত ইলেক্ট্ৰিক তাৰত লাগি কিনে দুৰ্ঘটনা হৈ মৃত্যু হ'ল। আমি আপোনাৰ বঙাইগাঁৱৰ বিভিন্ন NGO প্ৰকৃতি কৰ্মী তথা বিভিন্ন সমাজ সচেতক মানুহে বাৰ আমি কৈ আছোঁ যে বঙাইগাঁৱত কাকৈজানা ৰিজাৰ্ভ ফৰেষ্টত আপোনাৰ 34 ভিলেজ আছে। তাৰে মাত্ৰ এখন বা দুখন গাঁৱতহে এতিয়ালৈকে ইলেক্ট্ৰিক তাঁৰ প্লাষ্টিক কটেড কৰিছে, বাকীবিলাক চব উন্মুক্ত হৈ আছে। গতিকে আমি দেখিছোঁ সেইদিনাখন দুটা সোণালী বান্দৰৰ মৃত্যু হ'ল ইলেক্ট্ৰিক তাঁৰত লাগি কিনে, আকৌ আজি এটা মৃত্যু হ'ল। গতিকে ইয়াক খুব দুৰ্ভাগ্যজনক। আমি দেখিছোঁ যে নেশ্যনেল হাইৱেত মৰি আছে, আপোনাৰ ইলেক্ট্ৰিক তাঁৰত মৰি আছে, আপোনাৰ নেশ্যনেল হাইৱে বা ডাঙৰ আপোনাৰ কাৰেণ্টৰ তাঁৰবিলাক গৈ আছে আমাৰ পাহাৰৰ ওপৰেৰে। দিল্লীত বহি থকা কিছুমান কোম্পানীয়ে, কিছুমান পুঁজিপতিয়ে নিজৰ মুনাফাত কিছুমান কাম কৰে আৰু সেইবিলাক তেখেতসকলে নাজানে। আচলতে দিল্লীত বহি এচি ৰুমত বহি থকা মানুহ এজনে দিল্লীত বহি তেখেতসকলে সোণালী বান্দৰৰ কথা কেনেকৈ গম পাব? গতিকে আমি সতৰ্ক কৰি দিছোঁ, আমি সকীয়াই দিছোঁ, যিকোনো বিনিময়ৰ মূল্যত এই আপোনাৰ কাকৈজানা বনাঞ্চলৰ ভিতৰত যি 34 ভিলেজ আছে, এই ভিলেজক অতি সোনকালে প্ৰতিখন ভিলেজত, প্ৰতিখন গাঁৱত আৰু প্ৰতিখন গাঁৱৰ ট্ৰেন্সফৰ্মাৰক যাতে সংৰক্ষণ কৰে, ইলেক্ট্ৰিক তাঁৰবিলাক যাতে প্লাষ্টিক কটেড কৰে, আপোনাৰ ট্ৰেন্সফৰ্মাৰ যিবিলাক উন্মুক্ত হৈ আছে সেইবিলাক যাতে কমপ্লিট আবদ্ধ কৰি ৰাখে, কোনো প্ৰকাৰে যাতে তাত সোণালী বান্দৰ দুৰ্ঘটনা হ'ব নোৱাৰে। তাৰ কাৰণে আমি বাৰ নিবেদন কৰিছোঁ, মুখ্যমন্ত্ৰীক কৰিছোঁ, আপোনাৰ DC কৰিছোঁ, আপোনাৰ ফৰেষ্ট বিভাগক কৰিছোঁ। সিদিনাখন আহিলে আপোনাৰ ৰঞ্জিত দাস ডাঙৰীয়া আহিছিল, আপোনাৰ পৰ্যটক মিনিষ্টাৰ, তেখেতকো আমি দিছোঁ, কিন্তু আমি এতিয়ালৈকে সুফল পোৱা নাই। গতিকে এয়া খুব দুখৰ বিষয় যে অসমৰ একমাত্ৰ প্ৰাণী, আমাৰ গৌৰৱৰ প্ৰাণী হৈছে সোণালী বান্দৰ। গড়ক আমি যিমান সন্মান কৰি আছোঁ, সোণালী বান্দৰক আমি সন্মান ইমান কৰিব পৰা নাই। গতিকে অসম চৰকাৰে সোণালী বান্দৰক মাহিমাও চকুৰে চালে নহ'ব।